অহা 29 নৱেম্বৰত পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেঙত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ আয়োজন। পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত টুমপ্ৰেং আঞ্চলিক ৰাস মহোৎসৱৰ উদযাপন সমিতিৰ উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো অহা 29 নৱেম্বৰ 2025 তাৰিখ শনিবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱটো টুমপ্ৰেং মাজগাঁও আঞ্চলিক নামঘৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতিও সম্পূৰ্ণ হৈ উঠিছে। এই শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱখনি সুপৰিচালনাৰ্থে দিত্যলাল হাসনুক সভাপতি, প্ৰবীণ শইকীয়া কাৰ্যকৰী সভাপতি, প্ৰণৱ ভূঞাক উপসভাপতি, ধ্ৰুৱ বৰাক সম্পাদক, দিগন্ত বৰাক কাৰ্যকৰী সম্পাদক, সুনীল শৰ্মাক সহ সম্পাদক, উজ্জ্বল হোজাই, বিক্ৰম দাউলাগুফু, প্ৰশান্ত শইকীয়াক সাংস্কৃতিক বিভাগৰ সম্পাদক, বিনোদ শইকীয়াক কোষাধ্যক্ষ হিচাপে লৈ এখন ৰাস উদযাপন সমিতি গঠন কৰা হৈছে। ৰাস উদযাপন সমিতিখন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙক মুখ্য পৃষ্ঠপোষক হিচাপে লোৱা হৈছে। ৰাস উদযাপন সমিতিখন ৰদীপ ৰংহাং, বিপুল নাথ, ৰাম গোহাঁই, প্ৰেমানন্দ বৰা, জিতু নাথ, যাদৱ লস্কৰ, দীপ বৰা, অনন্ত শইকীয়া, কৃষ্ণ গোহাঁই, নীল কুমাৰ মাইবাংছা, দিলীপ টেৰাং, প্ৰণীত মাইবাংছা, মণিহৰ সিং, অৰুণ বৰা, কৃষ্ণ গৌতম আৰু সোণামণি দাসক উপদেষ্টা মণ্ডলী হিচাপে লোৱাৰ উপৰিও আৰু লগতে আন কেইবাখনো উপসমিতিৰে সৈতে এখনি শক্তিশালী ৰাস উদযাপন সমিতি সৰ্বসন্মতিক্ৰমে গঠন কৰা হৈছে। কাৰ্যসূচী অনুসৰি 29 নৱেম্বৰত পুৱা 6 বজাত যুৱক যুৱতী আৰু আইমাতৃসকলৰ দ্বাৰা পৰিৱেশন নিকাকৰণ কৰা হ'ব। পুৱা 7 বজাত পুৱা প্ৰসংগ কৰিব নামচাৰ্য ৰামচন্দ্ৰ গোহাঁই। পুৱা 10 বজাত মূল তোৰণৰ দ্বাৰ উন্মোচন কৰিব টুমপ্ৰেং আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি দিত্যলাল হানছুৱে। দুপৰীয়া 12 বজাত সামূহিক নাম প্ৰসংগ ভাগ কৰিব নামচাৰ্য যাদৱ লস্কৰে। সন্ধিয়া 7 বজাত বায়ন খগেন দাফাং আৰু গায়ন ৰংমন বৰদলৈৰ নেতৃত্বত গণ গোৱা হ'ব। নিশা 8 বজাত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন কৰা হ'ব। সেয়েহে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱটো উপভোগ কৰিবলৈ সকলো শ্ৰেণীৰ ৰাসপ্ৰেমী ৰাইজক কৰজোৰে নিমন্ত্ৰণী শৰাই আগবঢ়াইছে টুমপ্ৰেং আঞ্চলিক ৰাস উদযাপন সমিতিৰ সভাপতি দিত্যলাল হানছু আৰু সম্পাদক ধ্ৰুৱ বৰাদ্বয়ে আহ্বান জনাইছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। নমস্কাৰ, আমি টুমপ্ৰেং ৰাস মহোৎসৱ কমিটিয়ে অহা 29 নৱেম্বৰ শনিবাৰে টুমপ্ৰেং মাজগাঁৱৰ নামঘৰ প্ৰাংগণত মহাৰাসৰ আয়োজন কৰিছোঁ। সেয়েহে সমূহ পশ্চিম কাৰ্বি আংলং তথা অসমৰ সংস্কৃতিপ্ৰেমী ৰাইজক আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ আৰু এই ৰাস মহোৎসৱভাৱীৰ বাবে আমি এটা শিল্পী দলক আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোক দিচাং সাংস্কৃতিক গোষ্ঠী, নগাঁও। ইয়াত বহু অসমৰ খ্যাতিসম্পন্ন শিল্পীয়ে অভিনয় কৰিছে। শ্ৰীকৃষ্ণ নৃত্যত অভিনয় কৰিব DY বিহুৰাণী, লগতে তেনেকৈ বহুকেইজন নামী দামী শিল্পীয়ে ইয়াত এই ৰাসভাগীত অংশগ্ৰহণ কৰিব। সেয়েহে সমূহ ৰাইজকে আমি টুমপ্ৰেং মাজগাঁও ৰাস মহোৎসৱ উদযাপন কমিটিৰ হৈ আমন্ত্ৰণ জনাইছোঁ যে তেওঁলোকে আহি পেলাই এই ৰাসভাগী উপভোগ